কিয় এটা অফিসত ইমান দিন থাকিব লাগে? ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে তেতিয়াতো জংঘলত থাকিম বুলিয়ে চাকৰি লৈছে নহয়। যাৰ 3 বছৰ হৈছে চৰকাৰী নিয়ম মতে যি 3 বছৰ আপুনি থাকিব লাগে, 3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী ডিএফঅ'ৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে, প্ৰয়োজন সাপেক্ষে বেটেলিয়ন বুলি মই কৈছো, ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈ লওক। একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। কিয় এটা অফিসত ইমান দিন থাকিব লাগে? ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে তেতিয়াতো জংঘলত থাকিম বুলিয়ে চাকৰি লৈছে নহয়। চাকৰিটো জংঘলত থাকিম বুলিয়ে লৈছে, ফৰেষ্টৰ কাম কৰি বুলিয়ে লৈছে। এতিয়া চহৰৰ মাজত এইটো বিট, অমুকত ভালকে গাড়ী চলে, অমুকত ভালকে বালিৰ ট্ৰাক চলে, অমুকত শিলৰ কুৱেৰি আছে, গতিকে সেইটো ডিভিজনে মোক লাগিব, সেইটো ৰেঞ্জে লাগিব। এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ, 12 বছৰ, 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা ডিএফঅ'টো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা, এটা অফিচতে বহি থকা, এই যিটো চিষ্টেম, এই চিষ্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰি লওক। 3 বছৰ হোৱা সকলো মানুহে মেণ্টেলি নিজৰ নিজৰ ডিভিজনৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈ যাওক। যাৰ 3 বছৰ হৈছে চৰকাৰী নিয়ম মতে যি 3 বছৰ আপুনি থাকিব লাগে, 3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী ডিএফঅ'ৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে, প্ৰয়োজন সাপেক্ষে বেটেলিয়ন বুলি মই কৈছো, ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈ লওক। আৰু সকলোৱে গোটেই জীৱনভৰ টেৰিটৰিয়েল ডিভিজনত থাকিব লাগে বুলিওতো কোনো কথা নাই। ৱাইল্ড লাইফতো বহুত কাম আছে, বেলেগতো কাম আছে। গতিকে ৱাইল্ড লাইফৰ মানুহ টেৰিটৰিয়েলত আহিব, টেৰিটৰিয়েলৰ মানুহ ৱাইল্ড লাইফত যাব, অমুকৰ মানুহ তত যাব। কি কৰিব লাগে সেইটো মোৰ ওপৰত এৰি দিয়ক। কাকো ৰিকমেণ্ড নকৰিব, কাকো গৈ খাতিৰ নকৰিব যে মোক ৰখাব লাগে। 3 বছৰ হোৱা প্ৰত্যেকজন মানুহে মনত ভাবি লওক যে আমি ডিপাৰ্টমেণ্টটোৰ সেই জেগাত থাকিব নোৱাৰিম, কাৰণ এইটো আপোনালোকক নিয়মে নকয়। 3 বছৰ এটা ঠাইত আছে, গতিকে 3 বছৰৰ পিছত আপোনালোকে যাব লাগে। তাৰ লগত আপোনালোকৰ হয় পৰিয়াল আছে, সকলোৰে বিভিন্ন সুবিধা আছে, মাক দেউতাক থাকে, ঘৰত কেতিয়াবা থাকিব লগা এই ধৰণৰ কিছু সুবিধা থাকে। হয় এজন মানুহ ডিব্ৰুগড়ৰ মানুহজন কাছাৰত গুচি গলে তেওঁৰ পৰিয়ালৰ লগত সংযোগ নোহোৱা হৈ যায়, এনেকুৱা কিছুমান কথা থাকিব। এই কথাবিলাকৰ কাৰণে আপোনালোকে কাকো বিষয়া, কাকো কৰ্মচাৰী বা শীৰ্ষ মানুহক আপোনালোকে এপ্ৰ'চ নকৰিব। আজিয়ে মই আপোনালোকক এটা লিংক দি দিম, আপোনালোক প্ৰত্যেকে যাৰ 3 বছৰ হৈ গ'ল সি তাত নাম লিখি মোৰ অমুক ডিভিজনত অমুকটোত মোৰ 3 বছৰ হৈ গ'ল, কেতিয়াৰ পৰা আছিলে, আৰু আপোনাৰ প্ৰিফাৰেবল চইচ 2টা বা 3টা দি থব, পাব বুলি কোনো কথা নাই। সেই লিংকটো ডাইৰেক্ট আপোনাৰ পৰা মোৰ তালৈ আহিব, ফৰেষ্ট গাৰ্ডটোলৈ দিব পাৰে। আৰু যাৰ 3 বছৰ হৈছে নিজে দিব, যদি নিদিয়ে তেতিয়াহ'লে মই মোৰ মতে কৰিম।